আয়তীৰ নাম প্ৰসংগ হোম পুষ্পাঞ্জলিৰে বৰষাৰদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাৰ অন্তিম দিনাও উখল মাখল পৰিৱেশ। বৰষাৰদিয়া সাৰ্বজনীন মা মনসা পূজাৰ আজি অন্তিম দিনাখন হোম আয়তীৰ নাম প্ৰসংগৰে পূজাস্থলীত এক উখল মাখল পৰিৱেশ বিৰাজমান হৈ পৰে। বৰষাৰদিয়া শ্ৰী শ্ৰী মা মনসা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত মা মনসা পূজাত অগণন ভক্তই মংগল কামনাৰে মা মনসাৰ ওচৰত সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। পুৰোহিতৰ মন্ত্ৰোচ্চাৰ আয়তীৰ নাম প্ৰসংগ উৰুলি ধ্বনিৰে এক আধ্যাত্মিক নান্দনিক পৰিৱেশ। বৰষাৰদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা পৰিচালনা সমিতিৰ তত্বাৱধানত মা মনসা পূজা সুচাৰুভাৱে উদযাপন কৰা পৰিলক্ষিত হৈছে। আমাৰ বৰষাৰদিয়া মা মনসা পূজা 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা আমাৰ 21 আগষ্টলৈ আৰম্ভ হৈছে। আজি পূজাৰ অন্তিম দিন। অন্তিম দিনত আমাৰ হোম যজ্ঞ হৈ গ'ল। প্ৰথম দিনৰ পৰা আমাৰ বলি বিধান চলি আছে, গতিকে আজিও আমাৰ বলি বিধান চলিব আৰু আমাৰ আজি গোটেই নিশাই আমাৰ দেওধনী নৃত্য চলি থাকিব। গতিকে আমাৰ ৰাতিও আমাৰ বলি বিধান চলিব আৰু এই দেওধনী নৃত্যত আমাৰ ভক্তবান ৰাইজৰ যথেষ্ট সমাগম হ'ব। এইখিনি বহু ভক্তবান ৰাইজ আহি উপস্থিত হৈছে, হোম যজ্ঞত উপস্থিত হৈছে। তেখেতসকলে হোমৰ আহুতি লৈছে, হোমৰ আহুতি লৈ তেখেতসকলে ভোগ খাবলৈ গৈছে। ইতিমধ্যে আমাৰ জনসাধাৰণৰ পৰাও আমি এনেকুৱা এটা সঁহাৰি পাইছোঁ যেন আমি মনত এটা আমাৰ আশংকা হৈছে যে আমি জাগা দিব পাৰিম নে নোৱাৰিম, এনেকুৱা এটা আমাৰ ভাৱ হৈ গৈছে কমিটিৰ। কাৰণ আমাৰ কমিটিৰ ক্ষেত্ৰত আমি এনেকুৱা পৰিস্থিতিত আমি ৰাখিছোঁ যাতে কোনো আমাৰ ভক্তবান ৰাইজে কোনো অসুবিধাত পৰিব নালাগে, কোনো আনডিচিপ্লিন হ'ব নালাগে। এই ক্ষেত্ৰত আমাৰ কমিটিৰ সমূহ সদস্যবৃন্দই পূৰা নজৰ ৰাখি আছে। আৰু এই চেগতে মই মনসা পূজাৰ সম্পাদক হিচাপে মই কমিটিৰ সমূহ সদস্যবৃন্দক লগতে আমাৰ সভাপতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ পূজাখন চলাওঁতে গোটেইখিনি সদস্য কমিটিৰ ইমান কষ্টৰে আমাৰ পূজাখন চলোৱাত সহায় কৰিছে। তাৰ কাৰণে মই এই নিউজৰ যোগেদি আমাৰ সমূহ কমিটিখনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ভক্তবান ৰাইজলৈ মোৰ এটা আহ্বান থাকিল, অনুৰোধ থাকিল যে তেখেতসকলে যদি আমাৰ ইয়ালৈ আহোঁতে কিবা অসুবিধা পাইছে, তেখেতসকলে নিজৰ পূজা বুলি যাতে ক্ষমা কৰি আমাক আগন্তুক দিনত পূজাখনত হাতত হাত মিলাই কমিটিৰ লগত যাতে আমাক আগবঢ়াই নিব পাৰে, তাৰ কাৰণে মই ভক্তবান ৰাইজলৈ মই এই কমিটিৰ হকে সম্পাদক হৈ মই আহ্বান জনাইছোঁ তেখেতসকলক। আজি শেষ পূজা, আমাৰ এই পঞ্চম পূজাৰ দিনাখন আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলন হৈছে। তাৰপিছত যে আমি ছেকেণ্ডতে আমি ধৰ্মচত পতাকাৰ উত্তোলনৰ তলত আমি ভক্তপ্ৰাণ ৰাইজ আমি চাকি বন্তি জ্বলাইছোঁ। জ্বলাই আমাৰ আয়তীসকল আহি পাইছে, আয়তীসকলত আমাৰ নাম প্ৰসংগ চলিছে। তাৰপিছতে আমাক পুৰোহিতে বহুতখিনি সহায় কৰিছে। তেখেতসকলে আমাক ঢুলীয়াৰ দ্বাৰাই আমাৰ মাক জাগনি দিয়া হৈছে। তাৰপিছতে আকৌ আমাৰ প্ৰায় 12:30 বজাৰ পৰা আমাক পুৰোহিতে ভোগ দিয়াৰ বিতৰণ কৰাৰ কাৰণে অৰ্ডাৰ দিছে। আমি পুৰোহিতৰ অৰ্ডাৰ লৈ পেলাই আমি ভোগ বিতৰণ কৰিছোঁ। আৰু সুদৰ্শৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ বহুতেই যথেষ্ট হৈছে, এতিয়াও আৰু বহুত আহিবৰ কাৰণে বাকী আছে। আমাৰ আশা আছে যে আমাৰ সেই ভক্তপ্ৰাণ ৰাইজ গোটেইখিনি আমাৰ এই পূজাস্থলীত উপস্থিত হ'ব আৰু আমাৰ বৰ সুন্দৰ হিচাপে এই 5 দিনীয়া কাৰ্যসূচীখন আমাৰ সুন্দৰকৈ মহামায়াই সুন্দৰকৈ আমাক কটাই দিছে। আমি নথৈ আনন্দিত হৈছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।